নেৰানেপেৰা বৰষুণত ডবকাত অঘটন। ডবকা সংৰক্ষিত বনাঞ্চলৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই অঘটন। কিছু সময় পূৰ্বে বনাঞ্চল খনৰ লাম্বটানা অঞ্চলত পথৰ ওপৰতে বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ। ডবকা ডিফু সংযোগী পথৰ ওপৰতে এনেদৰে গছ বাগৰি পৰাত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ। পথছোৱা দুয়োফালে আবদ্ধ হৈ পৰিছে শতাধিক বাহন। ঘটনাস্থলীত ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত উপস্থিত হৈ বনকৰ্মী। ততাতৈয়াকৈ পথছোৱা মুকলি কৰাৰ চেষ্টা বন বিভাগৰ। অৱশ্যে গছজোপা এনেদৰে উভালি পৰাত কোনো লোক হতাহতি হোৱা নাই। আজি সন্ধিয়া পৰত অহা এজাক বৰষুণৰ বাবেই এনেদৰে গছজোপা উভালি পৰে বুলি জানিব পৰা গৈছে। ইমান সময় ইহঁতৰ মানে ৱেইটিং কৰিব লাগে তাতে। হুজাই ডিপাৰ্টমেণ্ট আহি যাব, ইমান লোকে ফোন মাৰিলে যিমান সময় এখানে লাগিছে। আহিব আমাৰ লৈ পঠাই আছো আৰু দি আছো আৰু এই সেইটো কেমেৰাত আছে মামা। লৈ আছো মামা আপোনাক বোলে বাইক লওক। ইমান সময়তো নোৱাৰ পৰা আহি যাব। ও রেঞ্জারও কইছে আর भैया